নমস্কাৰ দিনৰ খবৰলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই সাগৰিকা আহিছো বাতৰিৰ মাজলৈ ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত ৰাজ্যজুৰি ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ বাবে আৰম্ভ কৰিছিল সাংস্কৃতিক মহাসংগ্ৰাম এতিয়া ফলাফলৰ পাছতে সূচনা হৈছে তীব্ৰ বিতৰ্কৰ বঞ্চিত একাংশ প্ৰতিযোগীয়ে বিচাৰকৰ মানদণ্ডৰ ওপৰত উত্থাপন কৰিছে অভিযোগ ইফালে এই সমস্ত অভিযোগ নিশ্চিত কৰি সাংস্কৃতিক মহাসংগ্ৰামৰ বিচাৰকসকল যথেষ্ট অভিজ্ঞৰ লগতে তেওঁলোকৰ বাবে এয়া যথেষ্ট কঠিন কাম বুলি মন্তব্য দিয়ে মন্ত্ৰী বিমল বৰাই কিছু বিচাৰকৰ ক্ষেত্ৰত দুই এটা অভিযোগ অহাটো স্বাভাৱিক কথা কাৰণ এই সাংস্কৃতিক যেনেধৰণে আপোনাৰ ধৰি লওক খেলত এজন বিচাৰকে বিচাৰ কৰি উলিওৱাত অসুবিধা নাথাকে 100 মিটাৰ দৌৰ কিমান সময়ত মাৰিব বা কিমান লং জাম্প মাৰিব কিমান শ্বট ফুট কিমান ডিষ্টেঞ্চত মাৰিব তাতে অলপ থাকে আৰু সংস্কৃতিটো এনেকুৱা সকলোৱে ভাবে যে মই বেষ্ট পাৰফৰ্ম কৰিছোঁ গতিকে সকলোৱে নিজেই বেষ্ট পাৰফৰ্মাৰ হিচাপে স্বীকৃতি পোৱাটো বিচৰাটো স্বাভাৱিক কথা এজন প্ৰতিযোগীৰ কাৰণে আৰু বিচাৰকসকলৰ কাৰণেও এটা ভেৰি টাফ জব আৰু সেইকাৰণে আমি আমাৰ এই ৰাজ্যিক পৰ্যায়ৰ যিসমূহ বিচাৰ সেই বিচাৰত যথেষ্ট উচ্চ পৰ্যায়ৰ আমাৰ বিচাৰকসকলক আমি মনোনীত কৰিছোঁ আপোনালোকে দেখিছে যিসকল বিচাৰকৰ পেনেলত বহি আছে তেখেতসকল যথেষ্ট অভিজ্ঞ তেখেতসকলে সংস্কৃতি পথাৰত আজি দশক জুৰি তেওঁলোকে কাম কাজ কৰি আছে গতিকে তেওঁলোকৰ বিচাৰত আমাৰ কোনো দ্বিধাগ্ৰস্ততা নাই অসমৰ ৰাইজেও সেইটো মানি লৈছে দুই এক প্ৰতিযোগীয়ে এনেধৰণৰ কিছু অভিযোগ হয়তো উত্থাপন কৰিছে আৰু তেওঁলোকক মই কালি দুই এটা ভিডিঅ' দেখিছোঁ সেই ভিডিঅ'কেইটাত যথেষ্ট ইনষ্টিগেট কৰি তেওঁলোকৰ পৰা কথা উলিয়াবৰ কাৰণে যত্ন কৰিছে আৰু পাৰ্চনেলি সেই কেইজনমান বিচাৰকৰ লগত মোৰ কথাও হৈছে আৰু তেখেতক কৈছে যে তেখেতলোকৰ এই কথা বতৰাবিলাক এৰাই চলিবৰ কাৰণে অকণমান বেলেগ ধৰণে আমি তেওঁলোকক জনাইছোঁ কিন্তু তেওঁলোকে ৰেকৰ্ডিং কৰি এইবিলাক কথা জনাই দিছে আৰু তাতে গোটেই কথাখিনি স্পষ্টীকৰণ দিছে মই আপোনালোক সকলোকে সন্ধিয়া 7:30 বজাত শংকৰদেৱ প্ৰেক্ষাগৃহত এই সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ লোকসভাৰ বাজেট অধিৱেশন এদিনলৈ বৃদ্ধি 10 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব লোকসভাৰ বাজেট অধিৱেশন 31 জানুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈ আছিল বাজেট অধিৱেশন কিন্তু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৰে এই ঘোষণা লোকসভাৰ বাজেট অধিৱেশন এদিনলৈ বৃদ্ধি 10 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব লোকসভাৰ বাজেট অধিৱেশন 31 জানুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈ আছিল বাজেট অধিৱেশনৰ দিন কিন্তু এদিন বৃদ্ধি কৰা হৈছে বাজেট অধিৱেশনৰ দিন বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৰে এই ঘোষণা পুনৰবাৰ জনাইছো লোকসভাৰ বাজেট অধিৱেশন এদিনলৈ বৃদ্ধি কৰা হৈছে 10 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব লোকসভাৰ বাজেট অধিৱেশন 31 জানুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈ আছিল বাজেট অধিৱেশন কিন্তু এদিন বৃদ্ধি কৰা হৈছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই ঘোষণা কৰে কাছাৰৰ উধাৰবন্দৰ শালগংঘাত ডকাইতি কাণ্ড নগদ ধনসহ 20 লাখ টকাৰ সোণৰ অলংকাৰ লুটিলে ডকাইতে নিশা প্ৰায় 12:30 সংঘটিত হয় এই ঘটনাটো শালগংগা বজাৰৰ বিকাশ ৰায় ঘৰত সংঘটিত হয় ডকাইতি কাণ্ড চুকা অস্ত্ৰৰে দুৱাৰ ভাঙি প্ৰৱেশ কৰে 12জনীয়া ডকাইতৰ দলটো কাছাৰৰ উধাৰবন্দৰ শালগংগাত ডকাইতি কাণ্ড নগদ ধনসহ 20 লাখ টকাৰ সোণৰ অলংকাৰ লুটিলে ডকাইতে নিশা প্ৰায় 12:30 বজাত সংঘটিত হয় এই ঘটনাটো শালগংগা বজাৰৰ বিকাশ ৰায়ৰ ঘৰত ডকাইতি কাণ্ডটো সংঘটিত হয় চুকা অস্ত্ৰৰে দুৱাৰ ভাঙি প্ৰৱেশ কৰে 12জনীয়া ডকাইতৰ দলে পুনৰবাৰ জনাইছো কাছাৰৰ উধাৰবন্দৰ শালগংগাত ডকাইতি কাণ্ড নগদ ধনসহ 20 লাখ টকাৰ সোণৰ অলংকাৰ লুটিলে ডকাইতে নিশা প্ৰায় 12:30 বজাত সংঘটিত হয় এই ঘটনাটো শালগংগা বজাৰৰ বিকাশ ৰায়ৰ ঘৰতে ডকাইতি কাণ্ডৰ ঘটনাটো সংঘটিত হয় চুকা অস্ত্ৰৰে দুৱাৰ ভাঙি প্ৰৱেশ কৰে 12জনীয়া ডকাইতৰ দলে পুনৰবাৰ জনাইছো কাছাৰৰ উধাৰবন্দৰ শালগংগাত ডকাইতি কাণ্ড নগদ ধনসহ 20 লাখ টকাৰ সোণৰ অলংকাৰ লুটিলে ডকাইতে নিশা প্ৰায় 12:30 বজাত সংঘটিত হয় এই ঘটনাটো শালগংগা বজাৰৰ বিকাশ ৰায়ৰ ঘৰত ডকাইতি কাণ্ডটো সংঘটিত হয় চুকা অস্ত্ৰৰে দুৱাৰ ভাঙি প্ৰৱেশ কৰে 12জনীয়া ডকাইতৰ দলে রাত্রে 1:43-এ শঙ্কু সূত্রধর আমার ফোন করছে যে বিকাশ রায়ের বাড়ি ডাকাতি দিচ্ছে ওই সঙ্গে সঙ্গে আমি ওসি স্যারের ফোন করছি হ্যাঁ ওসি স্যারের 2বার রিং হয়েছে তাই ফোন উঠেছি এরপরে আমি সঙ্গে সঙ্গে আমরা MLA ফোন করছি বানুরে ফোন করছি নীলকান্তি চৌধুরী ফোন করছি সঙ্গে সঙ্গে তাই ওসিও আইসুন এসপি আইসুন
সবই আইছে। কার বাসার ডাকাতি হয়েছে বিকাশ রায়ের বাসা। আর কিতা কিতা নিছে সোনা দানা হাতের খুলিয়া এরা বান্ধিয়া বানাতে সব বান্ধিয়া আর কি করছে। বাইরের সময় গুলির আওয়াজ শোনা গেছে। বাইরে 2 রাউন্ড গুলি করছে। টাকা তো তারা কইছে যে 8-10 লাখ টাকার শুনলাম। কয়জনের দল ঢুকছিল আপনি জানেন তারা কইছে যে বিকাশ রায়ের যখন আটকে তখন 5 জনে তারা ধরছে। দরিয়া তারা দা গোলাপ ধরছে, এরপরে তারা দোষা করে সব কিছু দিয়েছে। তার মানে সবগুলো দুসা বানছে, তার বউর সব সোনা খুলিয়া নিছে। লাস্ট বাচ্চারে নিছে, বুঝে টাকা দাও, টাকা না দিলে বলতো তখন তো আমাদের টাকা থাকে না, আমার দোকানে টাকা। ওই বাচ্চারা দোকান থেকে আইয়া সব টাকা পয়সা নিয়ে গেছে। শুরু তো সঙ্গে সঙ্গেই তারা আইসে, সরকারগঞ্জ স্টাফ এসছে, ক্রাইম ব্রাঞ্চের এডিশনাল এসপি আইছে, এসপি আইছেন নিজে, আরেকজনের এডিশনাল এসপি আইছেন, সঙ্গে সঙ্গে আইসে। রাত্রেই কুত্তাও আইসে, কিন্তু কুত্তা আইয়া তো টাইগ্রাম বাসায় ঢুকছে, ঢুকার পরে কিছু গেছে গিয়ে আবার কুত্তারা গুলিয়ে গেছে। এখন পর্যন্ত ধরতে পারছে না। চিলাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত 3জনকৈ লোক। পথৰ কাষত ৰৈ থকা অৱস্থাত 4চকীয়া বাহনত খুন্দা। টাটা পাঞ্চৰ খুন্দাত প্ৰাণ গ'ল ভাতৃ ভগ্নী। নিহত পৰিয়ালৰ আজা শুক্ৰাং আৰু জয়া শুক্ৰাং বুলি জানিব পৰা গৈছে। আনহাতে তীব্ৰবেগী বাহনখনে মহতিয়াই নিয়ে এখন বাইকো। চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় এজন বাইক আৰোহীৰ। চিলাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত 3জন লোক। পথৰ কাষত ৰৈ থকা অৱস্থাত 4চকীয়া বাহনৰ খুন্দা। টাটা পাঞ্চৰ খুন্দাত প্ৰাণ গ'ল ভাতৃ ভগ্নীৰ। নিহত একোটা পৰিয়ালৰে আজা শুক্ৰাং আৰু জয়া শুক্ৰাং। আনহাতে তীব্ৰবেগী বাহনে মহতিয়াই নিয়ে এখন বাইকো। চিকিৎসালয় নিয়াৰ পথতে মৃত্যু হয় এজন বাইক আৰোহীৰ। পুনৰবাৰ জনাইছো, চিলাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত 3জন লোক। পথৰ কাষত ৰৈ থকা অৱস্থাত 4চকীয়া বাহনৰ খুন্দা। টাটা পাঞ্চৰ খুন্দাত প্ৰাণ গ'ল ভাতৃ ভগ্নীৰ। নিহত একোটা পৰিয়ালৰে আজা শুক্ৰাং আৰু জয়া শুক্ৰাং। আনহাতে তীব্ৰবেগী বাহনে মহতিয়াই নিয়ে এখন বাইকো। চিকিৎসালয় নিয়াৰ পথতে মৃত্যু হয় বাইক আৰোহীৰ। ব্যুৰ ৰিপৰ্ট, এনি ভাৰত 24। উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপনৰ নামত একপক্ষীয় নীতি। পুনৰ সংস্থাপনৰ নামত নষ্ট বিখাই মাকৈ খেতি। লোকচানৰ সন্মুখীন হোৱা খেতিয়কৰ হাহাকাৰ পৰিস্থিতি। 1 নং মাগুৰমাৰী গাঁৱৰ উত্তৰ এলেকাত বৃহৎ পথাৰত এটি বস্তি বনোৱাৰ বিপৰীতে দক্ষিণ এলেকাত 5টা বস্তি বনোৱা কাৰ্যত অতিষ্ঠ হৈ পৰিছে স্থানীয় ৰাইজ। চাওঁ আহক এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন। চিপাঝাৰৰ ধলপুৰৰ উচ্ছেদিত পৰিয়ালসমূহক মংগলদৈ সমষ্টিৰ ধুলাৰ 1 নং মাগুৰমাৰীত পুনৰ সংস্থাপন দি থকা হৈছে। পুনৰ সংস্থাপনৰ নামত একাংশ বিষয়াই একপক্ষীয় নীতি গ্ৰহণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। 1 নং মাগুৰমাৰী গাঁওখনৰ উত্তৰ এলেকাত বৃহৎ পথাৰত এটা বস্তি বনোৱাৰ বিপৰীতে দক্ষিণ এলেকাত 5টা বস্তি বনোৱা কাৰ্যত অতিষ্ঠ হৈ পৰিছে স্থানীয় ৰাইজ। উল্লেখ্য যে 1 নং মাগুৰমাৰীৰ দক্ষিণ এলেকাত দশক ধৰি বসবাস কৰি আহিছে এইসকল পৰিয়াল। 2-3 বিঘাকৈ মাটিত খেতি-বাতি কৰি পোহপাল দি আহিছে পৰিয়াল। কিন্তু চৰকাৰে ধলপুৰৰ পৰিয়ালসমূহক পুনৰ সংস্থাপন দিবলৈ দক্ষিণ এলেকাত 5টা বস্তি বনোৱাত ভূমিহীন হৈ পৰিব স্থানীয় বাসিন্দাসকল। আনহাতে মাকৈ পথ হোৱাৰ সময়ত শ বিঘা মাকৈ খেতি বিনষ্ট হোৱাৰ বাবে লোকচানৰ সন্মুখীন খেতিয়কসকল। এতিয়া খেতিয়কৰ মাজত হাহাকাৰৰ সৃষ্টি। বিভাগীয় নীতি নিৰ্দেশনা মতে বস্তি বনোৱাৰ আহ্বান জনাইছে স্থানীয় বাসিন্দাসকলে। আপোনাৰ নাম? মোৰ নাম মোহাম্মদ আলী, গাঁও 2 নং মাগুৰমাৰী। কি হৈছে কওকচোন, কাহিনীটো কওক। ইয়াত ইমানখিনি মানুহ গোট খোৱাৰ কাৰণ হৈছে এইটোই, যিহেতু ধলপুৰ আৰু চিপাঝাৰ সমষ্টিৰ উচ্ছেদিত লোকসকল আমাৰ 2 নং মাগুৰমাৰীত সংস্থাপন দি আছে। যিটো চকটোলা বজাৰৰ পৰা আমাৰ 2 নং মাগুৰমাৰীত যিখন ৰাস্তা আহিছে, ADC আৰু চাৰ্কুল অফিচাৰ ছাৰে মোক কৈছিল, আমাৰ সকলো ৰাইজক কৈছিল যে এটা পলট হ'ব, মাঝখানেদি ৰাস্তাত 2 ফালেদি 2টা পলট কাটিম। উত্তৰ ফালে এটা পলটি হৈছে আৰু আমাৰ 2 নং মাগুৰমাৰী আহি ইয়াত
দুই নং মাগুৰমাৰী যিটো দক্ষিণ পাৰ নদীৰ ইয়াত 5টা পলট হৈছে। আগতে ADC ছাৰে মোক সকলো ৰাইজক কৈছিল যে ইয়াতো 2টা পলট হ'ব। ইয়াতে যে আজি 5টা পলট হ'ল, ইয়াৰ কাৰণ কি? ইয়াৰ আঁৰত নিশ্চয় কিবা এটা আছে। এই কাৰণটো আমালোকৰ জনাই দিব লাগিব। আৰু 2 নং মাগুৰমাৰী ইয়াত যিবিলাক পথাৰ আছিল এইবিলাক পথাৰটো লোৱা শেষ। এতিয়া আৰু আমালোক কি কৰি খাম? এতিয়া আমাৰ নিউজ লেবৰ জৰিয়তে কোৱাৰ উদ্দেশ্য এইটোৱেই যে আমাৰ 2 নং মাগুৰমাৰীত ইয়াত আৰু কোনো ডাঙৰ পথাৰ নাই, ইয়াত আৰু আমি ঠাই দিব নোৱাৰোঁ। 2টা পলটৰ ওপৰত মই আৰু আমালোক সকলোৱে আৰু পলট দিব নোৱাৰোঁ। এইটো নিউজ লাইভৰ জৰিয়তে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰক জনাব বিচাৰিছোঁ। আৰু আমাৰ চাৰ্কল অফিচাৰে ইয়াত আগত আহি কৈছিল যে ইয়াতো 2টা পলট হ'ব। এতিয়া 5টা পলট কাটিছে। এতিয়া আৰু 2 নং মাগুৰমাৰী 3টা পলট বন্ধ হ'ব লাগে। আৰু ইয়াত 2 নং মাগুৰমাৰীৰ পৰা এতিয়া কোনো মাটি দিবলৈ আমি আৰু কোনো ৰাজি হোৱা নাই সকলোৱে। বাতৰি পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে ল'ব বিচাৰিছোঁ চমু বাণিজ্যিক বিৰতি। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি। বেটি বচাও বেটি পঢ়াও, বেটি বচাও বেটি পঢ়াও, বেটি বচাও বেটি পঢ়াও। বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ বাতৰিৰ মাজলৈ। উখল মাখল মাকৰিস্থিত ঐতিহ্যমণ্ডিত ৰেন্দুপেন্দু পাহাৰৰ সমতল ভূমিৰ বাকৰি। চাথাৰ নৃত্যৰ ছন্দত মতলীয়া যুৱক যুৱতী। পৰম্পৰাগত ৰীতি নীতিৰে আৰম্ভ ৰাভা হাছং সাংস্কৃতিক সমাৰোহ। ৰাভা হাছং সাংস্কৃতিক সমাৰোহ উপলক্ষে ঐতিহ্যমণ্ডিত ৰেন্দুপেন্দু পাহাৰত বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিৱেশ। ৰাভা হাছং এলেকাত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ পৰম্পৰাগত কৃষ্টি সংস্কৃতিৰ বিকাশ আৰু প্ৰগতিৰ মূল লক্ষ্যৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত গোৱালপাৰা জিলাৰ মাকৰিস্থিত ঐতিহ্যমণ্ডিত ৰেন্দুপেন্দু পাহাৰৰ সমতল ভূমি বাকৰিত যোৱা 7 তাৰিখৰ পৰা 3দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হৈছে ৰাভা হাছং সাংস্কৃতিক সমাৰোহ 2024। ৰাতিপুৱা পৰম্পৰাগত ৰীতি নীতিৰে ৰাভা জনগোষ্ঠীৰ আৰাধ্য দেৱতা ঋষি পূজা অৰ্চনা কৰাৰ অন্তত শ্বহীদ তৰ্পণ কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। আবেলি 2 বজাত বন্তি প্ৰজ্বলনেৰে ৰাভা হাছং সাংস্কৃতিক সমাৰোহ 2024ৰ আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰে গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহালে। ৰাভা হাছং সাংস্কৃতিক সমাৰোহ উপলক্ষে ঐতিহ্যমণ্ডিত ৰেন্দুপেন্দু পাহাৰত বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিৱেশ। প্ৰায় 200 যুৱক যুৱতীয়ে সুন্দৰ চাথাৰ নৃত্য প্ৰদৰ্শন কৰাৰ লগতে প্ৰদৰ্শিত হয় বিভিন্ন জনগোষ্ঠীয় পৰম্পৰাগত নৃত্য। আজি ৰাভা হাছং সাংস্কৃতিক সমাৰোহত থকাৰ সৌভাগ্য হ'ল। ৰাভা জনগোষ্ঠী অসমৰ পুৰণি জনগোষ্ঠী, এক নিজৰ ভাষা, নিজৰ চৰিত্ৰ, নিজৰ সংস্কৃতি থকা এক উজ্জ্বল আৰু প্ৰাণৱান জনগোষ্ঠী হিচাপে আমি জানো। আৰু ইয়াত আহি মোৰ উপলব্ধি হ'ল যে অকল কলা কৃষ্টিতে নহয়, প্ৰত্যেকটো ক্ষেত্ৰত এটা সময়ত ৰাভা জনগোষ্ঠী আগবাঢ়ি আছিলে। এই গৌৰৱটো আকৌ কেনেকৈ ঘূৰাই আনিব পাৰি তাৰ বাবে চৰকাৰেও কষ্ট কৰিব। আৰু টংকেশ্বৰ ৰাভাৰ নেতৃত্বত মই ভাবোঁ যে অহা দিনবোৰত সমাজৰ সকলোকে লগত লৈ, জ্যেষ্ঠসকলক, যুৱসকলক লগত লৈ এক প্ৰাণৱান জনগোষ্ঠী হিচাপে ৰাভা জনগোষ্ঠীক আমি আগবঢ়াই আনিব পাৰিলে আমি ভাবোঁ যে চৰকাৰে যিটো উদ্দেশ্য লৈছে যে ইণ্ডিজিনিয়াছ
মানুহৰ কাৰণে যিটো নতুনকৈ বিভাগ কৰা হৈছে এই বিভাগটো নিজৰ দায়িত্ব পালন কৰিব আৰু আমি সকলোৱে দেখিব যে অহা 4-5 বছৰৰ ভিতৰত এটা নতুনত্ব আপোনালোকে এই গোটেই অঞ্চলত দেখিব। ছাৰ, জনজাতীয় লোকসকলৰ কাৰণে ভাল খবৰ ডিলিমিটেশ্যনৰ 3টা কৰি উল্লেখ কৰিছে। ইলেকশ্যন কমিশ্যনক ধন্যবাদ দিব লাগিব, যিধৰণে ডিলিমিটেশ্যন কৰা গ'ল এই অঞ্চলত 3টা বিধানসভা সমষ্টি জনগোষ্ঠীয় লোকসকলৰ কাৰণে সংৰক্ষিত হ'ল আৰু মই ভাবোঁ যে ভৱিষ্যতৰ কাৰণেও সুৰক্ষিত হ'ল। বুজি পালেনে? নহ'লেতো এইবিলাক অঞ্চলৰ পৰা যিবিলাক মানুহ গৈছিলে বিধানসভাখন ভাল লগা নাছিলে, এতিয়া আমাৰ জনগোষ্ঠী মানুহে যেতিয়া যাব বিধানসভাটো অসমৰ আচল চৰিত্ৰটো তাত আমি দেখিছোঁ। ছাৰ, এটা কথা কৈছে ছাৰ, লোৱাৰ আছাম মিয়াসকলে ৰাগ কৰা বুলি এটা মানে কথা নহয়, মানে বহুতে ভাবি থাকে যে লোৱাৰ আছামটো গোটেই মিয়াই ল'লে, কিন্তু তেনেকুৱা নহয়। ৰাভা জনগোষ্ঠী, বড়ো জনগোষ্ঠীয়ে মোকাবিলা কৰি লোৱাৰ আছামটোক ৰাখি থৈছে। আমি অলপ শক্তি দি দিলে, আমি অলপ সহায় কৰি দিলে মই ভাবোঁ যে বহুতখিনি উদ্ধাৰ কৰিব। ৰাভা হাছং ৰংচনী মেলা 2024 আৰম্ভ হ'ল সাংস্কৃতিক সমাৰোহ। ইয়াৰ কেইবাটাও দিশ আছে। এটা হ'ল ৰাভা জনগোষ্ঠীৰ যিমানবোৰ থলুৱা গীতমান আছে, কৃষ্টি সংস্কৃতি আছে, আৰু সেই কৃষ্টি সংস্কৃতিৰ সৈতে যিসকল ব্যক্তি জড়িত, স্বনামধন্য যিসকল ব্যক্তি আছে, তেখেতসকলৰ প্ৰসাৰ প্ৰচাৰ, জনগোষ্ঠীটোৰ যি নৃত্য গীতসমূহ বিশ্বজনীন কৰাৰ কাৰণে এটা প্ৰয়াস, আমি সেইটো পেট্ৰনাইজ কৰিব বিচাৰিছোঁ। ৰাভা জনগোষ্ঠীৰ সমান্তৰালভাৱে ইয়াত বিভিন্ন জাতি জনগোষ্ঠী আছে। ইয়াত গাৰো আছে, বড়ো আছে, হাজং আছে, কোচ ৰাজবংশী আছে, কলিতা আছে, গোৰ্খা আছে, নাথ আছে, বিভিন্ন জনগোষ্ঠী ইয়াত আছে। আৰু তেখেতসকলৰো যিসকল কৃষ্টি সংস্কৃতি আছে তাকো আমি ৰাভা হাছং সমাজ কাউন্সিলৰ তৰফৰ পৰা কেনেকৈ পেট্ৰনাইজ কৰিব পৰা যায় প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত, তাৰ কাৰণে এটা মঞ্চ দিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ, যাতে যিসকলে এই কৃষ্টি সাধনাত আছে, যিসকল ব্যক্তি, তেখেতসকলে ভাবিব লগা নহয় যে আমাৰ লগত কোনো নাই। তেওঁলোকৰ ৰাভা হাছং আছে, ৰাভা হাছং চৰকাৰখন আছে, অসম চৰকাৰখন আছে, তাৰ এটা প্ৰয়াস আমি কৰিছোঁ। আৰু আমি আশা প্ৰকাশ কৰিম, আপোনালোকে জানে যে সংস্কৃতিয়ে মানুহৰ মাজত সমন্বয় আনে। গতিকে এই সমন্বয়ৰ যিটো বান্ধোন, সেই বান্ধোন বিভিন্ন জনগোষ্ঠীৰ মাজত কেনেকৈ কটকটীয়া কৰিব পৰা যায় তাৰ লক্ষ্য আছে। মুঠৰ ওপৰত ৰাভা হাছং ৰংচনী যি মেলা আমাৰ হ'ব 2024 দ্বাৰা 4th টাইম, গতিকে এনেধৰণে প্ৰসাৰ কৰা হ'ব আৰু গোটেই জনগোষ্ঠীটোৰ কৃষ্টি সংস্কৃতিৰ দ্বাৰা বিশ্ববাসীক আমি কেনেদৰে শান্তিৰে আছোঁ, কিমান আমাৰ সংস্কৃতি উজ্জ্বল, কিমান আমি স্বাভিমানী আমি এটা জাতি হয়, সেইটো প্ৰতিপন্ন কৰিবৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ কালচাৰটোক আমি ৰাভা হাছং কাউন্সিলে পেট্ৰনাইজ কৰিম, আৰু তাৰ ফচলটো হৈছে সাংস্কৃতিক সমাৰোহ। কাৰ্বি লোকসকলৰ দেহাল কাৰ্চিতম উৎসৱলৈ মাজত মাথো কেইটামান দিন বাকী। মহানগৰীৰ বশিষ্ঠৰ পাতৰকুচি বুঢ়া মৰেক্কো দেহাল থান আৰু পাতৰকুচি ৰাজহুৱা খেলপথাৰত 3দিনীয়াকৈ কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা হ'ব 32তম দেহাল কাৰ্চিতম উৎসৱ। 19 ফেব্ৰুৱাৰীৰ পৰা কাৰ্বি বাংথি আছেম কেন্দ্ৰীয় সমিতিৰ আৰু বেলতলা পাতৰকুচি সমাজৰ সহযোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব এই বৰ্ষৰ দেহাল কাৰ্চিতম উৎসৱ। উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কাৰ্বি লোকসকলৰ দেহাল কাৰ্চিতম উৎসৱটিলৈ মাজত মাথো কেইটামান দিন। মহানগৰীৰ বৈশিষ্ট্যৰ পাটাৰকুচি বুঢ়া মেৰক্কো দেহাল থান আৰু পাটাৰকুচি ৰাজহুৱা খেলপথাৰত 3দিনীয়াকৈ কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা হ'ব 32তম দেহাল কাৰ্চিতম উৎসৱটি। 19 ফেব্ৰুৱাৰীৰ পৰা কাৰ্বি বাংথে আছেম কেন্দ্ৰীয় সমিতি আৰু বেলতলা পাটাৰকুচি সমাজৰ সহযোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব এই বৰ্ষৰ দেহাল কাৰ্চিতম উৎসৱটি। উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মই প্ৰথমে ৰাইজক মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু মোৰ কৃতজ্ঞতা মই জ্ঞাপন কৰিছোঁ, কাৰণ ইমান এটা মহান উৎসৱৰ লাই খুঁটা মোৰ হাতেৰে তেওঁলোকে আজি ইয়াত স্থাপিত কৰিছে। সেইকাৰণে মই নিজৰ যি আনন্দ সেইটো মই কেনেকৈ প্ৰকাশ কৰিম, আৰু এই সমাজখনৰ লগত মোৰ তাহানিৰ পৰাই মই জড়িত। এইটো নহয় যে মই MLA হোৱাৰ পিছতহে হৈছে, আগৰ পৰাই আছে। মই সেইটো 70 চনৰ পৰাই ৰাজেন তাৱা বুলি এজন আছিল, লিডাৰ আছিলে ডিমৰীয়া ছাত্ৰ সন্থা, তেতিয়াৰ পৰাই। আৰু এতিয়া দেহাল উৎসৱ গজাইগাঁৱত যেতিয়া প্ৰথমবাৰ পতা হৈছিলে তেতিয়া মই মন্ত্ৰী আছিলোঁ। সেইকাৰণে ৰাস্তা পদূলি চব ঠিক ঠাক কৰি গজাইগাঁৱত পতা হৈছিলে। সুৰেন্দ্ৰ হাং আছিলে, তাতে 2জন সুৰেন্দ্ৰ হাং আমাৰ গজাইগাঁৱৰ মানুহখিনিয়েই বিশেষভাৱে আগভাগ লৈছিলে। আৰু গোটেই গুৱাহাটী কি অসমৰ য'ত য'ত কাৰ্বি সম্প্ৰদায়ৰ মানুহ সমাজ জনগোষ্ঠী আছে চবেই আহিছিল, যদিও বিশেষভাৱে ডিমৰীয়া মানুহখিনিয়ে সেই প্ৰথম হেৰিটো মানে সফল কৰাৰ ক্ষেত্ৰত কষ্ট কৰিছিলে। তাৰপিছত লাহে লাহে সদায় কৰি আছে, মাজে মাজে দুবাৰমান গৈছে, আন ঠাইলৈ গৈছে। তাৰ যোৱা বছৰ আগৰবাৰ হেৰিত হৈছিলে, আমাৰ বীৰকুচিত হৈছিলে, সোণাইগাঁৱত হৈছিলে, তাৰপিছত বীৰকুচিত আহিছে, বীৰকুচিৰ পিছত সোণাইগাঁও, এতিয়া এইবাৰ ইয়াতে পাটৰকুচিতে পাতিছে তেওঁলোকে।
আৰু ময়ো যিহেতু MLA আৰু মানুহখিনিৰ লগত মোৰ সম্পৰ্ক মধুৰ বহু পুৰণি আৰু সেইকাৰণে আজিৰ দিনটো খুব এটা শুভ দিন আৰু ইয়াৰ পৰাই আমি 19, 20, 21 তিনিদিনীয়াকৈ যি কাৰ্যসূচী সেই কাৰ্যসূচী আমি সুচাৰুৰূপে পাৰ কৰি নিব পাৰিম বুলি আশা কৰিছোঁ আৰু সকলো নহয় যে এইটো কাৰ্বি সমাজৰে উৎসৱ বুলি এতিয়া আজিকালি নন কাৰ্বিবিলাকেও যোন কাৰ্বি নহওক অনা কাৰ্বিসকলেও মানে ইয়াত মানে কম বেছি পৰিমাণে জড়িত হয় গোটেইখিনি নহ'লেও ভালেখিনি মানুহ জড়িত হৈ পৰে আৰু দান বৰঙণিও দিয়ে সেইধৰণে উৎসৱ সুন্দৰকৈ আকৌ আমাৰ উদযাপিত হ'ব বতৰো ভাল আৰু এই কেম্পাছটো লাহে লাহে আগতে ভালেই আছিলে এতিয়া ইয়াত যিটো আমাৰ এটা ষ্টেডিয়াম এটা বনাবৰ কাৰণে লাগি আছোঁ এই ঠিকাদাৰজনৰ হেমাহিৰ কাৰণেই বোধহয় কামখিনি বেছি শ্ল' হৈছে আৰু মই আজিয়ে গৈ তেওঁলোকক ক'ম যে সোনকালে যিখিনি পাৰা কৰা কিন্তু আমাৰতো এই ফিল্ডখনতে আমাৰ হ'ব আৰু তাৰিখটো আজি হ'ল 7 তাৰিখ গতিকে তেওঁলোকেতো আৰু নোৱাৰে এতিয়া নিশ্চয় আৰু 6 মাহমান লগাব চাগে গোটেই কামখিনি সম্পূৰ্ণ হওঁতে মই তেনে ভাবিছোঁ এইখিনি আৰু কি ক'ম আৰু শুভেচ্ছা জনাইছোঁ তেওঁলোকক ৰাইজক কাৰ্বি সমাজক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আমাৰ এই দেহাল উৎসৱ আজি কাশীদম বুলি কোৱা যায় দেহাল উৎসৱ বুলি ক'লেও দেহাল উৎসৱ কেতিয়াবা বেকেটত কাশীদমটো দি দিয়ে কিন্তু এনেই দেহাল উৎসৱ বুলি ক'লেও বুজি পাব মানুহে এতিয়া দেহাল কাশীদম উৎসৱ বুলি ক'লে মানে সম্পূৰ্ণ হয় কথাখিনি সেইটোৱে কাৰণে কাশীদম শব্দটো ব্যৱহাৰ কোনোবাই নকৰে আৰু দেহাল উৎসৱ বুলিয়ে কয় আৰু এইটো নহয় যে এইটো চেণ্ট্ৰেলিহে এইটো দেহাল থানবিলাকতো পাতিবই চেণ্ট্ৰেলিহে এইটো চেণ্ট্ৰেলি এবাৰ আকৌ একদম চুকুৰিবাৰত পাতিছিলে তেতিয়া মইতো গৈছোঁৱেই মানে বেলেগ কংগ্ৰেছী মানুহো গৈছে আমি গৈছোঁ প্লেটফৰ্মত ইয়াত কোনো কংগ্ৰেছ BJP AGP বুলি ইয়াত কমিউনিষ্ট বুলি ভেদভাৱ নাই ইয়াত চব মানুহে যাব পাৰে কাৰণ আমিতো একেখন মঞ্চতে বহিছিলোঁ তেতিয়া এই যদি হেৰিতে আমাৰ চুকুৰিপাৰাত সেই তেনেকুৱা কথাবোৰ আৰু ইতিমধ্যে আপোনালোকৰ চেনেলৰ যোগেৰে সকলো কাৰ্বি তথা অনা কাৰ্বি অসমৰ বসবাস কৰা সকলোকেই আন্তৰিক অভিনন্দন জনাইছোঁ আমি কাৰ্বি বাংঠি আছাম কেন্দ্ৰীয় সমিতিৰ পক্ষৰ পৰা এই উৎসৱটি 3দিনীয়া কাৰ্যসূচীৰে বিভিন্ন সময়ত প্ৰতি বছৰে বিভিন্ন গাঁৱত অনুষ্ঠিত হয় এইবাৰ আচলতে আমি পাতৰকুচি গাঁৱত কেন্দ্ৰীয় হৈ এই অনুষ্ঠানটি পাতিছোঁ আৰু এইটো পাতাৰ কাৰণে বিভিন্ন গাঁৱে আবেদন কৰিব লাগে কেন্দ্ৰীয় সমিতিক প্ৰতিনিধি সভাত এইখিনি মানে প্ৰস্তাৱ লোৱা হয় অহা বছৰ আমি ক'ত দিম সেই হিচাপে ইয়াত সিদ্ধান্ত হৈছে আৰু 3দিনীয়া কাৰ্যসূচীৰে আমি আশা কৰিছোঁ খুব ধুনীয়া সফলতাৰে এই কাৰ্যসূচী পূৰণ হ'ব কাৰণ প্ৰথম দিনা 19 তাৰিখ 19, 20, 21 ফেব্ৰুৱাৰী এই কিবাটো হ'ব আমাৰ গতিকে 19 তাৰিখে আমাৰ যি কাৰ্বি বাংঠি আছামৰ পতাকা এই পতাকা উত্তোলন হ'ব আৰু বিভিন্ন যি আমাৰ থাকিব তোৰণ থাকিব বা খাদ্য বিভাগ থাকিব বা স্বাস্থ্য বিভাগ থাকিব এই তোৰণসমূহ মানে মুকলি কৰা হ'ব প্ৰথম দিনা তাৰপিছতে ছেকেণ্ড দিনা দ্বিতীয় দিনা হ'ল আমাৰ বিভিন্ন নাচ গানৰ যেনেকৈ আমাৰ পেঁপা বজোৱা যাক কালি বুলি কয় পেঁপা বজোৱাৰ প্ৰতিযোগিতা ঢোল বজোৱাৰ প্ৰতিযোগিতা তেনেধৰণৰ প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু সেইদিনাখনে সন্ধিয়া আমাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব আৰু প্ৰতিনিধি সভাত নিশ্চয় আমি অসমৰ তথা জাতিটোৰ বিভিন্ন সমস্যাৰ ওপৰত আমি ভাল গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিম বুলি আমি আশা কৰিছোঁ আৰু শেষৰ দিনা আমাৰ মুখ্য অতিথি থাকিব অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ গতিকে তেখেতে আহিম বুলি আমাক আশ্বাস দিছে কিন্তু বিভিন্ন সময়ত বিভিন্ন অসুবিধা হ'বও পাৰে গতিকে আমি আশা কৰিছোঁ তেখেতে আমাৰ এই মুকলি সভাত উপস্থিত হৈ সমূহ ৰাইজক তেখেতে কিছু আশ্বাস দিব আমাক আমাৰ সমস্যা আছে আমাৰ জাতিটোৰ বিভিন্ন সমস্যা আছে এই সমস্যাসমূহৰ ক্ষেত্ৰতো তেখেতে কিছু আমাক আশ্বাস দিব বুলি আমি আশা কৰিছোঁ পুনৰ ধৰ্মীয় গোলামীৰ বলি এহাল শিক্ষক দম্পতি দূৰসম্পৰ্কীয় ছোৱালী বিবাহী কাল হ'ল দুৰ্ভগীয়া পৰিয়ালটোৰ ঘৰ এৰি যাবলৈ নিৰ্দেশ চিলাবন্ধা ব্ৰাহ্মণ সমাজ শিক্ষিত সমাজক লজ্জানত কৰা এই ঘটনাটো সংঘটিত হৈছে এইখন অসমৰে জামুগুৰিহাটৰ নন্দিকেশ্বৰ গাঁৱত চাওঁহক এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন শিক্ষিত সমাজক লজ্জানত কৰা এই ঘটনাটো সংঘটিত হৈছে এইখন অসমৰে জামুগুৰিহাটৰ নন্দিকেশ্বৰ গাঁৱত গাঁওখনৰ এইগৰাকী টেট শিক্ষক পলাশ শৰ্মা তেওঁৰ পত্নী পূবালী বৰঠাকুৰ সহ এটি কণমানি কন্যা সন্তানক গাঁও এৰি আঁতৰি যাবলৈ নিৰ্দেশ দিয়াৰ অভিযোগ চিলাবন্ধা ব্ৰাহ্মণ সমাজৰ বিৰুদ্ধে
মাতৃৰ ফালৰ দূৰ সম্পৰ্কীয় ছোৱালী বিবাহ কৰাই অনাৰ দুখতেই এই চৰম শাস্তি শিক্ষক দম্পতীক। মোৰ দুৰ্ভাগ্যৰ কথাটো হ'ল কি, মই আজি খুব দুখৰে আপোনালোকৰ আগত এই বক্তব্য ৰাখিব লগা হৈছে। আপোনালোক মোৰ ওচৰলৈ পাইছেহি, তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ শুধুটিকে। এতিয়া কথাটো হ'ল কি যে মোৰ এনেকুৱা এটা অৱস্থা হৈছে যে মই পৈতৃক সম্পত্তিক আজি থাকিব নোৱাৰাৰ নিচিনা এটা অৱস্থাৰ সৃষ্টি হৈছে, য'ত নেকি মোৰ ভুল কি সেইটো পাছৰ কথা। মই বিবাহ কৰিলোঁ 5 বছৰ হ'ল মোৰ, 5 বছৰে মই সমাজখনৰ পৰা এঘৰীয়া হৈ আছোঁ, আমি সকলোখিনি সদৌ ঘৰখন। আৰু এতিয়া কি হ'ল, এতিয়া লাষ্টত দিছোঁ তেখেতসকলে ডিচিশ্যন দিছে, সেই ডিচিশ্যন মতে মই ঘৰত চৰু 2টা কৰিব লাগে, আলিবাট 2টা কৰিব লাগে, আলি পদূলি 2টা কৰিব লাগে। আৰু যদি মই ঘৰখনত থাকোঁ মই সেইটো বিধি মানি চলিব লাগিব। সামাজিক কোনো কামত মই অংশগ্ৰহণ কৰিব নোৱাৰিম আৰু মই পৰ্দাৰ আঁৰে আঁৰে থাকিব লাগিব। মোৰ ঘৰত কিবা এটা অনুষ্ঠান হ'লে যদি কোনোবা আহে তেতিয়াহ'লে মই তেওঁলোকৰ আগত ওলাব নোৱাৰিম, পাছত হয়তো মই একেলগে খাব পাৰিম। এতিয়া এই নীতিটোৱে মোৰ গোটেই জীৱনটো ধ্বংস কৰি পেলাইছে। আৰু মোক সিদিনা সমাজৰ আমাৰ নন্দিকেশ্বৰ ব্ৰাহ্মণ সমাজৰ শিলাবন্ধা ব্ৰাহ্মণ সমাজৰ সম্পাদক শ্ৰীযুত অপূৰ্ব ভট্টাচাৰ্যদেৱে আহি পেলাই সমাজৰ শেহতীয়া যিখিনি সিদ্ধান্ত, সেই সিদ্ধান্তৰ বিষয়ে আহি অৱগত কৰে সন্ধিয়া। অৱশ্যে মোক অৱগত কৰিবলৈ অহা নাই, তেওঁ ঘৰখনক অৱগত কৰিবলৈ আহিছিল। মই যিহেতু ঘৰখনৰ মুৰব্বী হিচাপে, মা 80 বছৰীয়া বৃদ্ধ, গতিকে মই ওলাই গ'লোঁ। ওলাই যাওঁতে তেখেতৰ কথাখিনি ক'বলৈ ক'লোঁ। তেখেতে ক'লে যে আমাৰ সমাজৰ নীতি আছে, নীতিমতে এনেকুৱা কাৰ্য হ'লে 3 মাহ বাহিৰত থাকিব লাগে আৰু ঘৰখনক লোৱাটো হয় আৰু বাকী অন্যান্যক লোৱা নহয়। আৰু কথাটো হ'ল কি, তেখেতক মই বাৰেপতি সুধিছোঁ যে তেখেতে অলপ দোধোৰ-মোধোৰ কৰি আছিল, কথাখিনি কওঁতে স্পষ্টভাৱে কোৱা নাই। মই 2-3বাৰ তেওঁক কৈছোঁ যে আপুনি স্পষ্টকৈ কওক অপুদা। তেখেতে কিন্তু লাষ্টত যিখিনি মানে কি বুলি ক'ম, যদি যথেষ্ট দম্ভালিকতাৰে তেখেতে মোৰ ঘৰত বহিবলৈও তেখেতৰ সময় নাই, এনেকুৱা এটা দেখুৱাই ঘৰৰ পৰা ওলাই যাবলৈ তেখেতে মোক জোৰ কৰাৰ নিচিনাই। এতিয়া সেই বক্তব্যটো তেখেতৰে নে সামাজিকভাৱে নে কেনেকুৱা ধৰণৰ মই সেইবিলাক নাজানো। এতিয়া কথাটো হ'ল কি, মই এজন শিক্ষক এজন সদায় সমাজৰ পথ প্ৰদৰ্শক, কিন্তু আজি মোৰ এনেকুৱা এটা অৱস্থা যে মই পথ প্ৰদৰ্শন কাক কৰাম, মই নিজক কৰাম নে মোক সমাজক কৰাম। এতিয়া মোৰ তেনেকুৱা এটা দোধোৰ-মোধোৰ অৱস্থাৰ সৃষ্টি হৈছে। ভূমি এৰি যাবলৈ বাধ্য কৰা ঘটনাই অঞ্চলটোৰ বৌদ্ধিক মহলতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। তেওঁলোকৰ যেতিয়া মনে মিলা হোৱাৰ পিছত ইয়ে কোৱাত মই গৈ গুৰুক শাস্তি দেৱ আমাৰ কচনতোলাৰ তেখেতৰ পৰা মত বিচাৰি গ'লোঁ। আৰু মই লগত এজন ভাল জনা শুনা ভাল শিক্ষিত এজন মানুহ অনিল চন্দ্ৰ গোস্বামী,
তেখেতক লৈ গৈছোঁ, তেখেতৰ সাক্ষাৎ গৌৰৱ শৰ্মাই বহুৱাই লৈ সুধিছে যে নাৰায়ণ শৰ্মাৰ ঘৰত যদি শ্ৰাদ্ধ কৰে আপোনালোকৰ পূৰ্বপুৰুষৰ নাজানে আৰু আপুনি শ্ৰাদ্ধ কৰিলে নাৰায়ণ পূৰ্বপুৰুষৰ নাজানে, যদি টানে সপিংজনৰ ভিতৰত পৰিব সেইটো অবৈধ হ'ব, সেইটো কোনো পৰ্যায় নোৱাৰে। আপুনি শ্ৰাদ্ধ কৰি ছোৱালী সম্প্ৰদান দিয়ক, বুঢ়ে নোৱাৰে ছোৱালী উলিয়াই দিয়ক। ৰাজ্যবাসীৰ বাবে সুখবৰ। বাক্সাৰ খাগ্ৰাবাৰী গাঁৱৰ ভাৰ্গৱ জ্যোতি কোঁৱৰে ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো 2024 চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। ভাৰ্গৱ জ্যোতি কোঁৱৰে প্ৰথমতে গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিক টাইকোৱাণ্ডো 2023 চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় আৰু দিল্লীৰ গুৰগাঁৱত অনুষ্ঠিত হোৱা দ্বিতীয় গুৰগাঁও ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰে ভাৰ্গৱ জ্যোতিয়ে। ৰাজ্যৰ বাবে এটা সুখবৰ। বাক্সাৰ খাগ্ৰাবাৰী গাঁৱৰ ভাৰ্গৱ জ্যোতি কোঁৱৰে ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো 2024 চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। ভাৰ্গৱ জ্যোতি কোঁৱৰে প্ৰথমতে গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিক টাইকোৱাণ্ডো 2023 চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল আৰু দিল্লীৰ গুৰগাঁৱত অনুষ্ঠিত হোৱা দ্বিতীয় গুৰগাঁও ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় ভাৰ্গৱ জ্যোতিয়ে। পুত্ৰৰ সফলতা পৰিয়ালৰ লগতে গাঁওবাসী আনন্দত উৎফুল্লিত হৈ পৰে। গোবৰ্ধনা তোমাৰ এই ড্ৰিমলেণ্ড টাইকোৱাণ্ডো একাডেমীক প্ৰশিক্ষণ লৈছিলে আৰু তেওঁৰ প্ৰশিক্ষক আছিলে মংগল ৰয়। তেওঁৰ নেতৃত্বত তেওঁ ভালদৰে প্ৰশিক্ষণ দিয়াৰ ফলত মোৰ ল'ৰাই ডিষ্ট্ৰিক্ট লেভেলতো চিলেক্ট হৈ ষ্টেট লেভেলত খেলিছিলে, তাতো গ'ল্ড মেডেল অৰ্জন কৰিবলৈ সক্ষম হৈছিলে। তাৰপিছত এতিয়া এই দিল্লী গুৰগাঁৱত তাতে নেশ্যনেল পৰ্যায়ত টাইকোৱাণ্ডোৰ খেল হৈছিলে, তাতেও মোৰ ল'ৰাই গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে। গতিকে মোৰ ল'ৰাই গ'ল্ড মেডেল পোৱা মানে মোৰ বুলি নহয়, এই অঞ্চলৰ কাৰণে গৌৰৱান্বিত। কাৰণ আজি মোৰ ল'ৰাক চাই বেলেগৰ ল'ৰাও যদি এই ধৰণে খেল ধেমালিত আগবাঢ়ি যায় সেইটোৱে মই কামনা কৰিছোঁ। আৰু লগতে মোৰ ল'ৰাই বয়সো বেছি নহয়, বৰ্তমান 6.5 বছৰ ওপৰত হৈছে। গতিকে অনাগত দিনত মই যিমান পাৰোঁ চেষ্টা কৰি ভাল এটা প্লেয়াৰ বনাই মই বাক্সা ডিষ্ট্ৰিক্টৰ সুনাম কঢ়িয়াবলৈ অৰ্জন হ'ম বুলি মই আশাবাদী। মোৰ ল'ৰাই 4 মাহ হ'ল অল টোটেল প্ৰশিক্ষণ লোৱা, কিন্তু 3 মাহ নহওঁতে তেওঁ গুৱাহাটী নেহেৰু ষ্টেডিয়ামত খেলি তাতে গ'ল্ড মেডেল অৰ্জন কৰিবলৈ সক্ষম হৈছিল। আৰু 1 মাহ নহওঁতে মুঠ 4 মাহ প্ৰশিক্ষণ হোৱাৰ পিছত দিল্লীত গৈ তেওঁ গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে। এই লৈ মই নিজে উৎফুল্লিত আৰু লগতে তেওঁৰ শিক্ষক গোবৰ্ধনা আদৰ্শ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে অভিভাৱকসকলো উৎফুল্লিত। কাৰণ যিহেতু গোবৰ্ধনা আদৰ্শ বিদ্যালয়ৰ এজন ছাত্ৰই যিহেতু ষ্টেট লেভেলত লগতে নেশ্যনেল লেভেলত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে, গতিকে স্কুলখনৰো গৌৰৱান্বিত বুলি মই অনুভৱ। প্ৰথমতে আমি অখিল হিন্দীভাষী বিকাশৰ পৰা তেওঁক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু গাঁওবাসী হৈ মই নথৈ আনন্দিত, কিয়নো ইমান সৰু ল'ৰা এই কম বয়সত ইমানখন ডাঙৰ পদ অৰ্জন কৰাটো সক্ষম নহয়, কিন্তু তেওঁৰ ভাগ্য আৰু তেওঁৰ মনোবলৰ জোৰত তেওঁ সক্ষম হৈ সোণৰ পদ পাবলৈ সক্ষম হৈছে। কিয়নো আমাৰ এই অঞ্চলত এনেকুৱা টাইকোৱাণ্ডো খেলাৰ ল'ৰা বহুত কম পোৱা যায়। তাৰে মাজতে যে আমি অকণমান ল'ৰাক আমি বিচাৰি ওলাইছোঁ বা পাইছোঁ আমাৰ মাজত, পিছলৈ তেওঁ আগন্তুক দিনবোৰতে যাতে ইয়াতকৈ ভাল আৰু পদত জয় হয় তাকে আমি কামনা কৰিছোঁ গাঁওবাসী হৈ। অসম সাংস্কৃতিক মহাসংগ্ৰামৰ আজি বঁটা প্ৰদান অনুষ্ঠান। চূড়ান্ত প্ৰতিযোগিতাৰ বিজয়ীসকলক প্ৰদান কৰা হ'ব পুৰস্কাৰ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদান কৰা হ'ব পুৰস্কাৰসমূহ। সন্ধিয়া 7 বজাত অনুষ্ঠিত হ'ব পুৰস্কাৰ প্ৰদান অনুষ্ঠান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিব বঁটাসমূহ। আজি অসম সাংস্কৃতিক মহাসংগ্ৰামৰ বঁটা প্ৰদান অনুষ্ঠান। চূড়ান্ত প্ৰতিযোগিতাৰ বিজয়ীসকলক প্ৰদান কৰা হ'ব পুৰস্কাৰ।
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদান কৰা হ'ব পুৰস্কাৰসমূহ। সন্ধিয়া 7 বজাত অনুষ্ঠিত হ'ব পুৰস্কাৰ প্ৰদান অনুষ্ঠান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিব বঁটাসমূহ। পুনৰবাৰ জনাইছোঁ, আজি অসম সাংস্কৃতিক মহাসংগ্ৰামৰ বঁটা প্ৰদান অনুষ্ঠান আৰু এই বঁটা প্ৰদানত অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। চূড়ান্ত প্ৰতিযোগিতাৰ বিজয়ীসকলক প্ৰদান কৰা হ'ব পুৰস্কাৰ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদান কৰা হ'ব পুৰস্কাৰসমূহ। আজিলৈ দিনৰ খবৰত ইমানেই। আগলৈ ঠিক বাবাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24।